কালুগাঁও ফুলনিবাৰী আচলতে যোৱা কালিৰ পৰা ফুলনিবাৰী হৈ থকা নাই। যোৱা কালিৰ পৰা এই ফুলনিবাৰী গুচি এই বৈকুণ্ঠলৈ পৰ্যবেক্ষিত হৈছে। এবাৰ ভগৱন্ত কৃষ্ণদেৱে নাৰদক কৈছিলে, হে নাৰদ, তুমি মোক বিচাৰি ঘনে ঘনে এই বৈকুণ্ঠলৈ আহি থাকিব নালাগে। তুমি মোক তাতেই পাবা, সততে পাবা। বোলে ক'ত পাম তোমাক? বোলে দ্বিতীয় বৈকুণ্ঠতে মই থাকি ভাল পাওঁ। যে ভগৱন্ত হেনো দ্বিতীয় বৈকুণ্ঠত থাকি বেছি ভাল পায়। বোলে প্ৰভু দ্বিতীয় বৈকুণ্ঠ এখনো আছে নেকি? নাৰদে সুধিলে। বোলে আছে। সেই দ্বিতীয় বৈকুণ্ঠভাগী ক'ত থাকে? বোলে শুনা। ও শ্ৰৱণ কীৰ্তন মোৰ কৰে যত্ৰ দ্বিতীয় বৈকুণ্ঠ সিটো তাকে বুলি সত্ৰ। য'ত একান্ত ভকতসকল সমবেত হৈ মোৰ গুণ যশ লীলা চৰিত্ৰ শ্ৰৱণ কীৰ্তন কৰি থাকে, সেই হ'ল দ্বিতীয় বৈকুণ্ঠ, সেই হ'ল মহাসত্ৰ। গতিকে আমি মহাভাগ্যৱান এই দ্বিতীয় বৈকুণ্ঠপুৰীত আপোনাসৱৰ চৰণ দৰ্শন কৰিবলৈ পাইছোঁ। কৃষ্ণ। এতিয়া ভাগৱত যোৱা কালিৰ পৰা শুনি আছে, কিন্তু ভাগৱতে কৈছে যে অকল ভাগৱত শুনি থাকিলেই বা পঢ়ি থাকিলেই নহ'ব। স্কুলীয়া কলেজীয়া ছাত্ৰ ছাত্ৰীবিলাকে কিতাপখন অকল পঢ়ি থাকিলেই নহ'ব, কিন্তু বা মুখস্থ কৰিলেই নহ'ব। সেই পঢ়া কথাবিলাক বেছিকৈ ভাবিব লাগিব। ভাবিলেহে তাৰ হৃদয়ংগম হ'ব, সি জীৱনত কেতিয়াও নাপাহৰে। আৰু তদ্ৰূপ ভাগৱত গীতাত কৃষ্ণদেৱে অৰ্জুনক কৈছে, হেৰা সখী, পঢ়িবাক লাগে শাস্ত্ৰ জ্ঞানৰ নিমিত্ত। শাস্ত্ৰ কেৱল জ্ঞানৰ কাৰণেহে পঢ়িব লাগে। কিন্তু আমাৰ সমাজত, বিশেষকৈ মই অসমৰ কথাই কৈছোঁ, অসমীয়া সমাজত কিছুমান এনেকুৱা কিছুমান পৰম্পৰা চলি আছে যিটো বিজ্ঞানসন্মত নহয়, নহয়নে বাৰু? এতিয়া আজি 10-12 বছৰমানৰ আগৰ পৰাহে ভাগৱত ব্যাখ্যা হ'বলৈ আৰম্ভ হৈছে। তাৰ আগত কিন্তু অখণ্ডই চলি থাকে। আৰু আমাৰ সমাজত কি আছিলে? বোলে ভাগৱত ব্যাখ্যা কৰিব নাপায়, গীতা ব্যাখ্যা কৰিব নাপায়। নাপায়তো আছিলে নাই? সেইটো বিজ্ঞানসন্মত নহয়। প্ৰথম শুকদেৱে যেতিয়া পৰীক্ষিতক ভাগৱত কৈছিলে, ভাগৱত ব্যাখ্যাহে কৰিছিলে। প্ৰমাণ পৰীক্ষিতৰ প্ৰশ্ন। যেতিয়া কৃষ্ণদেৱে অৰ্জুনক গীতা কৈছিলে, গীতা ব্যাখ্যাহে কৰিছিলে। প্ৰমাণ অৰ্জুনৰ প্ৰশ্ন আছে। শুকদেৱে পৰীক্ষিতক ভাগৱত কোৱাৰ 230 বছৰৰ পিছত নৈমিষাৰণ্যত সুতে শৌনক আদি 28,000 ঋষিমুনিৰ আগত ভাগৱত ব্যাখ্যাহে কৰিছিলে। প্ৰমাণ শৌনক আদি ঋষিসকলৰ প্ৰশ্ন। সেইকাৰণে আপোনাসৱৰ মাজতো যদি কাৰোবাৰ প্ৰশ্নৰ উদয় হয়, আপোনাসৱে আমাক লিখিত আকাৰে ক'ব, লিখিত আকাৰে সুধিব দেই। উঠি পেলাই সুধিলে খেলি মেলি হৈ যায়। কাৰোবাৰ যিকোনো প্ৰশ্ন মনত উদয় হ'লে এই ভাগৱতৰ ওপৰত আপোনালোকে লিখিত আকাৰে আমাক জনাব, আমি আলোচনা কৰিম। নোৱাৰাটো নাই। আৰু যি কি নহওক, এতিয়া ভাগৱতৰ ভাটোৱে কৈছে, ভাত দীপ্তৌ সচিদানন্দ। গটোৱে কৈছে গতি ৰৈছ অলৌকিকী। ৱটোৱে কৈছে ৱৰিস্তয় সৰ্বশাস্ত্ৰ নাম। তটোৱে কৈছে তৌৰীয়ব ভৱাৰ্ণৱম ইতি ভাগৱত। অৰ্থাৎ ভাগৱত শুনি ভাগৱতৰ কথাবিলাক ভাবিলেহে হৃদয়ত ক্ৰিয়া কৰিব।
আৰু যেতিয়া ভাগৱতৰ কথাবিলাকে হৃদয়ত ক্ৰিয়া কৰিব তেতিয়া আপোনাৰ হৃদয়খন সৎচিত আনন্দেৰে ভৰি পৰিব, অৰ্থাৎ মনলৈ আনন্দ আহিব। কাৰণ ভাগৱত হ'ল শব্দ ব্ৰহ্ম, কৃষ্ণ ভগৱন্তৰ বাংময় মূৰ্তি। বাংময় মানে বাক্য মূৰ্তি। বাক্য হ'ল শব্দৰ গাঁথনি। শব্দ শুনি ভাবিলে লগে লগে ক্ৰিয়া কৰে। মই এতিয়া প্ৰমাণ দিম। এতিয়া মই এটা শব্দ উচ্চাৰণ কৰি দিম, আপোনালোকে প্ৰথমতে শব্দটোৰ কাণেৰে শুনিব, পিছত শব্দটোৰ বিষয়ে ভাবিব। যেতিয়াই শব্দটোৰ বিষয়ে ভাবি দিব, চাব বাৰু সকলোৰে জিভাৰ পানী ওলাই যাব। আইসকলক সোনকালে ওলাব, আইসকলৰ প্ৰিয় মানে শব্দটো ধৰক টেঙা। মই টেঙা শব্দটো ক'লোঁ, আপোনালোকে কাণেৰে শুনিলে। এতিয়া টেঙাটোৰ বিষয়ে ভাবি দিয়কচোন বাৰু। নেমু টেঙা এটা সমানে 4 চিটা কৰি এচিটা আপুনি চুবাই দিয়কচোন বাৰু। ভাবিলেনে? জিভাখন খিৰখিৰাই গৈছে নাই? এটা শব্দ শুনি ভাবি দিয়াৰ লগে লগে যদি আমাৰ জিভাৰ পানী ওলাই যাব পাৰে, তেন্তে ভাগৱতত বৰ্ণনা কৰা কৃষ্ণ ভগৱন্তৰ গুণ যশ লীলা চৰিত্ৰবিলাক সদায় শুনোতে ভাবোতে এদিন নহয় এদিন আমাৰ হৃদয়ত ক্ৰিয়া কৰিবই। ক্ৰিয়া কৰিলে হৃদয়লৈ আনন্দ আহিবই। সেই আনন্দ কি? আনন্দই ব্ৰহ্ম, ব্ৰহ্মই কৃষ্ণ। কৃষ্ণ শব্দৰ অৰ্থ আনন্দ, পৰম আনন্দ, প্ৰেমানন্দ, চিদানন্দ, সদানন্দ, নিত্যানন্দ ইত্যাদি ইত্যাদি। আনন্দৰ সমষ্টি কৃষ্ণ নহয় জানো? কলিযুগত ভকতৰ হৃদয়ত কৃষ্ণ আনন্দ ৰূপেৰেহে আহিব, পোনপটীয়াকৈ চতুৰ্ভুজ ৰূপে নাহে। আৰু ইয়াৰ বিজ্ঞানসন্মত দিশ এইটোৱেই, যাৰ মন সদায় আনন্দত থাকে তেওঁলোকৰ বেমাৰ আজাৰ কম নহয়নে বাৰু? যাৰ মন সদায় আনন্দত থাকে, অকল মচুৰ দালি পানী ঢেকীয়া ভাজিয়ে খাওকচোন বাৰু, স্বাস্থ্য চাব কিমান সুন্দৰ হ'ব। যাৰ মনটোৱে ল'ৰা ছোৱালী পইচা পাতিৰ কথা চিন্তা কৰি দুখ কৰি থাকে, তেওঁ যিমান ঘিউ মৌ মাছ মাংস জুতি লগাই খালেও মিছা, মুখখন শুকাই শুকাই আহি থাকিব। আজি আপোনালোকে আনন্দ মনেৰে ভাগৱত শুনি টোপনি ক্ষতি কৰক, ভোকে লঘোণে টোপনি ক্ষতি কৰক। ৰাতিপুৱা চাব মুখৰ উজ্জ্বলতা অলপ বাঢ়িলহে, কেতিয়াও পুতুকা নপৰে। ইয়াৰ বিপৰীতে মেডিকেলত গৈ মাছে মঙহে পেট ভৰাই খাই বেমাৰী ৰখি টোপনি ক্ষতি কৰক, একে ৰাতিয়ে চকু গৈ ক'ৰবাত পাবগৈ, প্ৰমাণ চাব। সেইকাৰণে মই আইসকলক কওঁ, যিসকল আই মাতৃৰ কৃষ্ণ কথা শ্ৰৱণ কীৰ্তন কৰি আনন্দত ৰাখিব পাৰে মনটো, সেইসকল আই মাতৃয়ে চাবচোন বিউটি পাৰ্লাৰলৈ নগ'লেও ধুনীয়া হৈ থাকে। আপোনালোকে প্ৰমাণ চাওক, এমাহ প্ৰমাণ মনটো আনন্দত ৰাখক। কিয় ভাগৱত শুনিলে কিয় আনন্দ আহিব? ভাগৱত এনেকুৱা এটা মহাফল আপোনালোকে পান কৰিছে, মনত ৰাখিব। কি? শুনাই আৰু তত্ত্ব ভেদ কল্পতৰু ভৈলা বেদ, তাৰ ফল মহাভাগৱত, নাহি তাৰ সিঠা চাল, নাছিলে কয়েত কাল, স্বৰ্গমৰ্ত পাতাল মধ্যত। বেদ শাস্ত্ৰসমূহ হ'ল এজোপা কল্পতৰু বৃক্ষ। সেই বেদৰূপী কল্পতৰু বৃক্ষজোপাত এটাই মাত্ৰ মহান ফল লাগিছে, যাৰ নাম ভাগৱত। আৰু সেই ভাগৱতৰ ৰসটো পান কৰিবলৈ কেনেকুৱা? স্বাদতয় অমৃতময়, কেৱলে আনন্দ ৰস, আছিল পূৰ্বত বৈকুণ্ঠত। কৃষ্ণৰ কৃপাত পাছে অৰ্ধেক বয়স গৈ, পাইলা ব্ৰহ্মা পদ্ম কলপ, অমৃতৰ দৰে সোৱাদ। যিমানে শুনিব সিমানে আপোনাৰ মনৰ আনন্দৰ গতিবেগটো বাঢ়ি বাঢ়ি গৈ থাকিব। সেইকাৰণে ভাগৱত শুনি থকা অৱস্থাত আমি সদায় নিজক দুটা প্ৰশ্ন কৰিব লাগে। প্ৰথম প্ৰশ্ন,
ভাগৱতৰ কথাবিলাক অমৃতৰ দৰে লাগিছেনে নাই? লাগিছেনে বাৰু? লাগিছে যদি ঠিকেই আছে। দ্বিতীয় প্ৰশ্ন, ভাগৱত শুনাৰ ফলত মনলৈ আনন্দ আহিছেনে নাই? আহিছে? তেতিয়াহ'লে ঠিকেই আছে। যদি দুটাৰে এটাও হোৱা নাই, আমনিহে লাগিছে, জানক আৰু আপোনাৰ পূৰ্বজন্মৰ কিবা বিকাৰ এটা আছে। যি মানুহৰ বোলে পূৰ্বজন্মৰ বিকাৰ থাকিব, সি ভাগৱত গোটেই জীৱনটো শুনিলেও আনন্দ নাপায়, অমৃতৰ দৰে সোৱাদ নাপায়। এতিয়া পূৰ্বজন্মৰ বিকাৰটো কি? মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে নাম মালিকাত লিখিছে, ঐ অনেক জনমে যাৰ সুকীৰ্তি আশ্ৰয়, বিচাৰি পাইবে নাম কীৰ্তু মহাশয়। যাৰ অনেক জন্মৰ সুকীৰ্তি, সৎকৰ্মৰ ফল, মহা মহা পুণ্য জমা হৈ আছে, তেওঁলোকেহে বোলে ভাগৱত শুনিবলৈ আগ্ৰহ কৰিব, তেওঁলোকেহে ভাগৱত শুনিবলৈ ভাল পাব, বা তেওঁলোকে ভাগৱত শুনিলে মনলৈ আনন্দ আহিব। আজি যদি আপোনাক কোনোবাই প্ৰশ্ন কৰে বোলে ভাগৱতলৈ আহিলে, বোলে হয় আহিলোঁ, কাৰ লগত আহিলে বা কোনে আনিলে, আপুনি কি বুলি ক'ব? বহু আই মাতৃয়ে ক'ব বোলে তেখেতে লৈ আহিলে, নক'বনে? বহু বয়সস্থ বাপে ক'ব বোলে ল'ৰাটোৱে থৈ গ'লহি, বহুতে ক'ব আমুকে আনিলে, আমুকাই আনিলে, আমুকাৰ লগত আহিলোঁ। ওচৰৰসকলে ক'ব নহয় মই নিজে নিজে আহিলোঁ, ঘৰৰ ওচৰতে। ভাগৱতে কৈছে মিছা কথা, আজি তোমাক দেখা দি যি ইয়ালৈ আনিছে সি প্ৰকৃততে তোমাক ইয়ালৈ অনা নাই। কোনে আনিলে? তোমাৰ পূৰ্বজন্মৰ যি সৎকৰ্মৰ ফল মহা মহা পুণ্য জমা হৈ আছিলে, সেই পুণ্যকণে তোমাৰ মনটোক আজি ভাগৱতলৈ টানি লৈ গুচি আহিলে। সেইকাৰণে গুৰুজনাই কীৰ্তনত এটা বাক্য দিয়াৰ সিদ্ধান্ত দিছে, যাৰ আছে পুণ্যয় খ্যাত, ও শিখে পাতে কাণ কৃষ্ণৰ কথাত। যাৰ অসংখ্য পুণ্য জমা হৈ আছে, তেওঁলোকেহে কৃষ্ণ কথাত কাণ পাতে। গতিকে আজি ইয়াত যিমানসকল লোক আহিছে, একেবাৰে শিশুৰ পৰা বৃদ্ধ অৱস্থালৈকে সকলোৰে পূৰ্বজন্মৰ মহা মহা পুণ্য থকাৰ কাৰণেহে ইয়ালৈ আহিব পাৰিলে। আৰু ইয়াৰ বিপৰীতে ঐ অনেক জনমে মহা পাপয়াছে জাত, নলৈবে কৃষ্ণৰ নাম নিন্দিবে সাক্ষাৎ। যাৰ অনেক জন্মৰ মহা মহা পাপ জমা হৈ আছে, তেওঁলোকেতো নিজে ভাগৱত নুশুনেই, আনে শুনিবলৈ গ'লেও বাধাহে দিব, নিন্দাহে কৰিব, ঠাট্টাহে কৰিব। তোৰ এইটো বয়সতে ধুতি পিন্ধি নামঘৰলৈ যাব হোৱা নাই। সেইকাৰণে ভাগৱতে কৈছে সাৱধান, এতিয়া কলিযুগ, কলিযুগত কলিয়ে কি কৰিলে? সৎকৰ্মৰ দুৱাৰখন কলিয়ে বন্ধ কৰি ৰাখিছে। কলিযুগৰ জীৱশ্ৰেষ্ঠ মনুষ্যৰ সৎকৰ্ম এটাই আছে, ভকতৰ সংগত লৈ বহি ভকতৰ শ্ৰীমুখেদি ভাগৱতৰ কথা শ্ৰৱণ কৰা বা কীৰ্তন কৰা। এই সৎকৰ্মৰ দুৱাৰখন কলিয়ে বন্ধ কৰি ৰাখিছে। সেইকাৰণে ভাগৱতে কৈছে তুমি ভাগৱত শুনিবলৈ আহিছা, সাৱধান, তোমাক কলিয়ে বিভিন্ন ৰূপত তোমাক বাধা দিব পাৰে। পিতৃ মাতৃৰ ৰূপত বাধা দিব পাৰে, ককাই ভাই, স্বামী ভাৰ্যা, পুত্ৰ, বংশ পৰিয়াল, ইষ্ট মিত্ৰ, কুটুম্ব, সুহৃদ, বান্ধৱ আদি বিভিন্ন ৰূপত তোমাক বাধা দিব পাৰে, নিন্দা কৰিব পাৰে। কাৰো বাধা নামানিবা, ভক্তিত কাৰো লগত আপোচ নাই, মনত ৰাখিবা। এই ভক্তিহে তোমাক বিপদত উদ্ধাৰ কৰিব, আন কোনেও উদ্ধাৰ কৰিব নোৱাৰে। ধৰ্মৰ ক্ষেত্ৰত কাৰো লগত আপোচ নাই, মনটো স্থিৰ কৰা। প্ৰথম হৈ হেন জানি মন স্থিৰ কৰা নাৰী নৰ, নিন্দিলেও নেৰিবা ভক্তি মাধৱ
বৰ 10 জনা নিন্দা কৰিলেও মাধৱৰ ভক্তি নেৰিবা। প্ৰয়োজন সাপেক্ষে আমি বাধা বিঘিনিবিলাক অতিক্ৰম কৰিব পাৰিবই লাগিব। চোৱা কোনে কোনে কি বাধাৰ সন্মুখীন হৈছিলে ভক্তিৰ ক্ষেত্ৰত, কেনেদৰে অতিক্ৰম কৰিছিলে তাৰো নিদৰ্শন আমাক শাস্ত্ৰই দেখাই থৈ গৈছে। ও গুৰু ত্যাগ কৰিলে বিৰোচনেৰ নন্দন, ভাতৃ ত্যাগ কৰিলে ভকত বিভীষণ। বিৰোচনৰ পুত্ৰ বলিয়ে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে নিজৰ কুলগুৰু শুক্ৰাচাৰ্যকে ত্যাগ কৰিছিলে। বিভীষণে ঈশ্বৰ প্ৰাপ্তিৰ কাৰণে ককাই ভাই ত্যাগ কৰিলে। প্ৰহ্লাদে কৰিলা ত্যাগ আপোনাৰ পিতা, ভগৱান ভৰতে তেজিলনি জমাতা। প্ৰহ্লাদে নিজৰ পিতৃক ত্যাগ কৰিলে, ভৰতে নিজৰ মাতৃক ত্যাগ কৰিলে। গোপীগণে স্বামী ত্যাগ ভাগৱতে শুনি, সৰ্বদেৱ ত্যাগ কৰিলে ভৃগু আদি মুনি। ভৃগু আদি মুনিয়ে দেৱ দেৱতাৰ সংগই ত্যাগ কৰিলে। গোকুলৰ গোপীসকলে কৃষ্ণ প্ৰাপ্তিৰ কাৰণে নিজা নিজা স্বামীকে ত্যাগ কৰিলে।